মুকালমত স্কেটিং আৰু ৰোল বল প্ৰশিক্ষণ শিবিৰ মুকলি নলবাৰী জিলাৰ মুকালমত আজি মুকলি কৰা হয় স্কেটিং আৰু ৰোল বল প্ৰশিক্ষণ শিবিৰ নলবাৰী ৰোল বল এছ'চিয়েশ্যন আৰু ফ্লৰেন্স স্কুলৰ উদ্যোগত অসম ৰোল বল এছ'চিয়েশ্যনৰ সহযোগত আজি মুকালমুৱা ৰাজহুৱা সভাঘৰত প্ৰশিক্ষণ শিবিৰ উদ্বোধনী সভা এখন অনুষ্ঠিত হৈছে প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ব্ৰজেন্দ্ৰনাথ শৰ্মাই ফ্লৰেন্স স্কুলৰ তত্ত্বাৱধায়ক অৰূপ বৰ্মনে আঠৰা শিবিৰ উদ্বোধনী অনুষ্ঠানটোত অসম ৰোল বল এছ'চিয়েশ্যনৰ সচিব ভূমিধৰ বৰ্মন উপস্থিত থাকি ৰোল বল খেল সম্পৰ্কত বিশদ ব্যাখ্যা দাঙি ধৰে ৰোল বল খেলৰ জৰিয়তে কেনেকৈ নিজকে প্ৰতিষ্ঠিত কৰিব পাৰি সেই সম্পৰ্কতো ভাষণ প্ৰদান কৰে ভূমিধৰ বৰ্মনে অহা ২৬ মাৰ্চলৈ চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত নলবাৰী ৰোল বল এছ'চিয়েশ্যনৰ সচিব মানৱেন্দ্ৰ মেধি নলবাৰী ৰোল বল এছ'চিয়েশ্যনৰ উপসভানেত্ৰী হিমানী ঠাকুৰীয়া ৰোল বল প্ৰশিক্ষক ক্ৰমে জেস্মিতা মহন্ত আৰু মানসী বড়ো উপস্থিত থাকে প্ৰশিক্ষণ শিবিৰটোত ৫ বছৰৰ পৰা ১২ বছৰৰ ল'ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিব পৰা গৈছে পৰৱৰ্তী সময়ত মুকালমুৱা নিকটৱৰ্তী বৰতলত স্থায়ী স্কেটিং আৰু ৰোল বল প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি জানিব দিয়ে অৰূপ বৰ্মনে মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ অঞ্চলৰ পৰা বহুতখিনি প্ৰশিক্ষক গুৱাহাটী বা অসমৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণ দি আছে কিন্তু মুকালমুৱাত আজিলৈকে এনেকুৱা শিবিৰ এটা হোৱা নাছিলে তো ফ্লৰেন্স স্কুলৰ সহযোগত আৰু নলবাৰী ৰোল বল এছ'চিয়েশ্যনৰ সহযোগত এই অনুষ্ঠানটো গঢ় দিয়া গৈছে এইটো 10 দিনীয়া শিবিৰ হৈছে এইটো মুকালমুৱাবাসীৰ কাৰণে নতুন আৰু খুব ভাল খবৰ এটা ইয়াৰে পৰা নতুন প্ৰজন্মক এটা ভাল দিশত লৈ যাব বুলি আশা কৰি পেলাই অনুষ্ঠানটো গঢ় দিয়া গৈছে ভৱিষ্যতে এইটো এটা শিবিৰ আৰম্ভ কৰিছোঁ আৰু ভৱিষ্যতে এইটো আমি ৰেগুলাৰ ট্ৰেক এটা আমাৰ ইয়াত বৰতলা আমাৰ নিকটতম মুকালমুৱা নিকটতম গাঁও এখন বৰতলা তাত এটা পাৰ্মানেণ্ট ছেটআপ এটা কৰি থকা গৈছে তো ভৱিষ্যতে আমি তাতে ৰেগুলাৰ কোচ সহকাৰে এই প্ৰশিক্ষণটো চলি থাকিব আজি অনুষ্ঠানটো আমি শুভাৰম্ভণি কৰাৰ কাৰণে আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ ৰঘুনাথ চৌধুৰী বিদ্যালয়খনৰ পৰা অৱসৰপ্ৰাপ্ত ব্ৰজেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ তেখেতে উদ্বোধনী কৰি গ'ল আৰু আমাৰ মাজত আছিলে অসম ৰোল বল এছ'চিয়েশ্যনৰ সম্পাদক ডাঙৰীয়া ভূমিধৰ বৰ্মন তেখেতৰ সহযোগত গোটেই অনুষ্ঠানটোৱে আমি ইয়াতে গঢ় দিব পাইছোঁ আৰু তেখেতে আছিলে আমাৰ এই অনুষ্ঠানটো উদ্বোধনী অনুষ্ঠানটো